বাণিজ্যিক চিলিণ্ডাৰৰ দাম 993 টকাকৈ বৃদ্ধিটোৱেই আসল নিৰ্বাচনী ফলাফল। নিৰ্বাচনী ৰেহাই শেষ, মূল্যবৃদ্ধিৰ প্ৰকৃত সময় আৰম্ভ। ই কেৱল মূল্যবৃদ্ধি নহয়, ই হৈছে মোদী ডাঙৰীয়াৰ আত্মসমৰ্পণ নীতিৰ ফল। কেৱল চিলিণ্ডাৰেই নহয়, পেট্ৰল ডিজেলৰ দামো অচিৰেই বৃদ্ধি হ'ব। বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিক লৈ বিজেপি চৰকাৰৰ সমালোচনা ৰাহুল গৌৰৱৰ। হয়, শুকুৰবাৰে দেশত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য একেলগে 993 টকা বৃদ্ধি পোৱাৰ ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মনত পেলাব পৰা দিনৰে পৰা দেশত গেছৰ দাম ইমান বৃহৎ পৰিমাণে বৃদ্ধি হোৱাৰ নজিৰ নাই বুলি চৰ্চা চলিছে। এই মূল্য বৃদ্ধিৰ ফলত এতিয়া ৰাস্তাৰ কাষৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি হোটেল ৰেষ্টুৰাঁৰ খাদ্যৰ দামো যথেষ্ট বাঢ়ি যাব বুলি সাধাৰণ ৰাইজে আশংকা প্ৰকাশ কৰিছে। বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে। তেওঁলোকৰ মতে 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে কেন্দ্ৰই দেশবাসীৰ ওচৰত খৰচৰ বোজা জাপি দিছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বাণিজ্যিক LPGৰ এই মূল্য বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ বাৰে বাৰে আশংকা প্ৰকাশ কৰিছিল যে নিৰ্বাচন শেষ হ'লেই ইন্ধন, তেল আৰু গেছৰ দাম বহু পৰিমাণে বঢ়াই দিয়া হ'ব। শুকুৰবাৰে পুৱা ছ'চিয়েল মিডিয়া এক্স যোগে ৰাহুল গান্ধীয়ে নিজৰ পুৰণি সতৰ্কবাণীৰ কথা উল্লেখ কৰি লিখিছে যে তেওঁ আগতেই কৈছিল নিৰ্বাচনৰ পিছত জনসাধাৰণে মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰভাৱ অনুভৱ কৰিব। ইয়াৰ পিছত পেট্ৰল আৰু ডিজেলৰ দামো বৃদ্ধি হ'ব বুলি তেওঁ ভৱিষ্যতবাণী কৰিছে। ৰাহুল গান্ধীয়ে আৰু লগতে উল্লেখ কৰিছে যে এদিনতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 993 টকা বৃদ্ধি হোৱাটো এক অভিলেখ আৰু এয়াই হ'ল নিৰ্বাচনৰ আচল ফলাফল। তেওঁৰ মতে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা বিগত 3 মাহত বাণিজ্যিক LPGৰ দাম মুঠ 1380 টকা বৃদ্ধি পাইছে। অৰ্থাৎ এই চুটি সময়ছোৱাতে দাম প্ৰায় 81% বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত চাহৰ দোকান, ধাবা, হোটেল, বেকাৰী আৰু মিঠাইৰ দোকানৰ দৰে প্ৰতিটো পাকঘৰৰ ওপৰত আৰ্থিক চাপ বাঢ়িছে। এই মূল্যবৃদ্ধিৰ প্ৰভাৱ সাধাৰণ মানুহৰ খাদ্যৰ থালখনতো পৰিব বুলি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে। তেওঁৰ মতে চৰকাৰৰ প্ৰতিটো আঘাত ৰন্ধন গেছৰ ওপৰত পৰিছে আৰু ইয়াৰ পৰৱৰ্তী লক্ষ্য হ'ব পেট্ৰল তথা ডিজেল। ইয়াৰ লগতে গৌৰৱ গগৈয়েও বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধি প্ৰসংগটোক নিৰ্বাচনী ৰেহাই শেষ, মূল্যবৃদ্ধিৰ প্ৰকৃত সময় আৰম্ভ বুলি অভিহিত কৰিছে। ফেচবুক যোগে গৌৰৱ গগৈয়ে লিখি কয়, নিৰ্বাচনী ৰেহাই শেষ, মূল্যবৃদ্ধিৰ প্ৰকৃত সময় আৰম্ভ। কিছুদিন আগতেই ৰাহুল গান্ধী ডাঙৰীয়াই আমাক সতৰ্ক কৰি দিছিল যে 29 এপ্ৰিলৰ পিছত পেট্ৰল, ডিজেল আৰু আন ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধি পাব। তেওঁ এই কথা উত্থাপন কৰিছিল যে যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ দাম কম আছিল তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে সাধাৰণ জনতাক ৰেহাই দিয়াৰ পৰিৱৰ্তে টেক্সৰ জৰিয়তে লাভ সংগ্ৰহ কৰিছিল। কেঁচা তেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে সম্পূৰ্ণ বোজা সাধাৰণ জনতা আৰু সৰু ব্যৱসায়ীসকলৰ ওপৰত ঠেলি দিব। আজি হঠাৎ বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱাৰ পিছত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সৰু ব্যৱসায়ী, দোকানী তথা ৰেষ্টুৰেণ্টসমূহৰ ওপৰত পৰিছে। ই কেৱল মূল্যবৃদ্ধি নহয়, ই হৈছে মোদী ডাঙৰীয়াৰ আত্মসমৰ্পণ নীতিৰ ফল, যাৰ বাবে সৰু দোকানী, সাধাৰণ ধাবা চলোৱা লোকসকল, ৰেষ্টুৰেণ্ট তথা হোটেলৰ ব্যৱসায়ীসকলে এই জনগণ বিৰোধী চৰকাৰী নীতিৰ ভুক্তভোগী হ'ব লগা হৈছে। যেতিয়া চৰকাৰৰ নীতি জনসাধাৰণৰ কল্যাণৰ সলনি আন উদ্দেশ্যত ব্যৱহৃত হয় তেতিয়া জনসাধাৰণ সমস্যাৰ মাজত জুৰুলি জুপুৰি হয়। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।